ছাত্ৰ-ছাত্ৰীসকল আজি আমি আগৰ ভিডিঅ'টোত পঢ়িলো নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ আৰু তাৰ লগত জড়িত কিছু কথা। এতিয়া চোৱা জড়তা আৰু ভৰ, আমি জড়তাৰ কথা আগতেও পঢ়িছিলো, কিন্তু জড়তা আৰু ভৰৰ লগত কিছুমান কথা আমি জানিব লগা আছে। এতিয়া জড়তা বুলি ক'লে আমি কি বুজি পাইছিলো যে কোনো এটা বস্তুৰ এটা সাধাৰণ প্ৰৱণতা, যে ই গতিশীল অৱস্থাত বা স্থিতিশীল অৱস্থাত থকাৰ এটা সাধাৰণ তাৰ প্ৰৱণতা। এতিয়া কেতিয়া থাকিব কোনো এটা বস্তুত আমি কেতিয়া তাৰ ওপৰত বল প্ৰয়োগ কৰিলে তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব বা কিমান আমি বল প্ৰয়োগ কৰিব লাগিব, সেই কথাটোৰ ওপৰত নিৰ্ভৰ কৰে বস্তুটোৰ ভৰ কিমান। এতিয়া আমি ঠেলা গাড়ী এখন বা চাইকেল এখন ঠেলি পেলাই আমি ধুনীয়াকৈ লৈ যাব পাৰো, অৰ্থাৎ ৰৈ থকা অৱস্থাত থাকিলেও ঠেলা গাড়ীখনৰ এনেকুৱা এটা প্ৰৱণতা নাই যে আমি প্ৰয়োগ কৰা বলতকৈ তাৰ সেই জড়তাৰ ভৰটো বেছি, জড়তাৰ বলটো বেছি, যিটোৰ কাৰণে আমি তাক লৰচৰ কৰিব নোৱাৰো। অৰ্থাৎ বস্তুটোৰ ভৰৰ কথাটো আহিব এই ক্ষেত্ৰত, যে ঠেলা গাড়ী এখন বা চাইকেলখনৰ ভৰ সিমান নহয় যিটোৰ কাৰণে আমি তাৰ ওপৰত বল প্ৰয়োগ কৰিলে আমি ধুনীয়াকৈ তাক লৰচৰ কৰিব পাৰো। কিন্তু সেই একে অৱস্থাত থকা ৰৈ থকা ট্ৰাক এখন বা ৰৈ থকা ট্ৰেইন এখনত আমি যদি বল প্ৰয়োগ কৰো, আমি তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব আমি কেতিয়াও নোৱাৰো। এই ক্ষেত্ৰত কি আহিলে? ভৰৰ কথাটো আহিলে। তাৰমানে জড়তাটো আমি নিৰ্ণয় কৰিবলৈ হলে তাৰ আমি কি জানি লব লাগিব, আগতে তাৰ ভৰটো জানি লব লাগিব। অৰ্থাৎ জড়তাৰ কথাটোতো আমি বুজিলোৱে, কিন্তু ভৰটোৱে কি বুজায়? ভৰটোৱে হৈছে জড়তাৰ মাপ। ভৰ হৈছে জড়তাৰ মাপ। আমি এতিয়া কি বুজি পালো যে একে ট্ৰেইনখন বা ট্ৰাক এখন আমি কেতিয়াও, যিহেতু তাৰ ভৰ বেছি, যি ধৰণে আমি চাইকেল এখন বা ঠেলা গাড়ী এখন তাৰ যিহেতু ভৰ কম, গতিকে আমি তাক ধুনীয়াকৈ লৰচৰ কৰিব পাৰো, কিন্তু ভৰ বেছি থকা ট্ৰেইনখন বা ট্ৰাকখন আমি কেতিয়াও লৰচৰ কৰিব নোৱাৰো, কাৰণ ভৰ বেছি হলে সেই বস্তুবিলাকৰ জড়তাও বেছি হয়। গতিকে ভৰে কি সূচায়? জড়তাৰ মাপ। ভৰেই হৈছে জড়তাৰ মাপ। আমি জড়তাটো কি বুজি পাইছিলো যে জড়তা হৈছে স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতা এটা। মানে কি, ৰৈ থকা অৱস্থাত থকা বস্তু এটা ৰৈ থাকিব মন যায় বা প্ৰৱণতা, আৰু গতিশীল অৱস্থাত থকা গতিশীল অৱস্থাত থকাৰ প্ৰৱণতা। কিন্তু ভৰটোৱে কি সূচায়? জড়তাৰ মাপ। তাৰমানে সেই বস্তুটোৰ অতি সহজে আমি লৰচৰ কৰিব পাৰিম নে, তাৰ ভৰ বেছি কাৰণে তাক সেই বস্তুটোক লৰচৰ কৰিবলৈ, ভৰ বেছি বস্তুটোক লৰচৰ কৰিবলৈ তাৰ ওপৰত প্ৰয়োগ কৰা বলো কি হব লাগিব? সেই অনুসৰি বেছি হব লাগিব। গতিকে ভৰটোৱে জড়তা কেনেকৈ নিৰ্ণয় কৰিব পাৰি? তাৰ ভৰটোৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ভৰ আৰু জড়তা এই দুইটা কথা বহুত বেছি দৰকাৰী। এতিয়া আমি পঢ়ো গতি বিষয়ক দ্বিতীয় সূত্ৰটো। গতি বিষয়ক দ্বিতীয় সূত্ৰটো পঢ়াৰ আগতে আমি ভৰ বেগৰ কথাটো জানি ল'ব লাগিব। ভৰ আৰু বেগ। ভৰটোক কি বুলি লিখা হয়? এম, আৰু বেগটোক লিখিছিলো আমি ভি বুলি। মনত আছে নাই? গতি সূত্ৰটো, গতি চেপ্টাৰটোত আমি এইবিলাকৰ টাৰ্মবিলাক লিখিছিলো। এতিয়া ভৰ বেগ, এতিয়া কোনো এটা বস্তুৱে তাৰ ভৰ বেগটোক একেলগে তাক কি বুলি কোৱা হয়? একেলগে তাক ইংলিছত আমি পি বুলি লিখো দেই। এতিয়া ভৰ বেগ বুলি ক'লে আমি কি বুজি পাম? কোনো এটা বস্তুৰ ভৰ অনুসৰি, এতিয়া দুটামান আমি উদাহৰণ দি লওঁ। যেনে ধৰি লওঁ আমি টেবুল টেনিছৰ যিটো বল, সেইটো টেবুল টেনিছৰ বলটোৱে যেতিয়া আমি বেটখন দি কাৰোবাক এনেকে মাৰি দিওঁ, তেতিয়াহ'লে সেই বলটো গৈ পেলাই যদি কাৰোবাৰ গাত লাগেও, তেতিয়াহ'লে তাৰ কি হয়? বৰ বেছি আমি আঘাতপ্ৰাপ্ত নহওঁ, কাৰণ টেবুল টেনিছৰ বলটো কি হয়? তেনেই পাতল হয়, হয়নে নহয়? তো তাৰ ভৰ কম, গতিকে সেই ভৰ অনুসৰি সি যিমান দূৰ গতি কৰিব, সেই গতি আৰু ভৰ আৰু বেগ মিলি পেলাই যিটো তাৰ বল হ'ব, সেইটোৱে কাৰোবাৰ গাত লাগিলেও বহুত বেছি সি আঘাতপ্ৰাপ্ত নহয়। কিন্তু সেই টেবুল টেনিছৰ বলৰ ঠাইত আমি যদি ক্ৰিকেটৰ বলটো অনুমান কৰো, সেইটোৰ অলপমান ভৰ আছে, তোমালোকে সকলোৱে নিশ্চয় জানা। আৰু সেই ক্ৰিকেটৰ বলটোক যদি আমি এটা নিৰ্দিষ্ট জোৰত তাক হেঁচি বা বল প্ৰয়োগ কৰবাত মাৰি দিওঁ, তেতিয়াহ'লে কি হ'ব? অকমান কম জোৰত আঘাত কৰিলে সি লাহেকৈ গৈ পেলাই কাৰোবাৰ গাত লাগিলে বৰ বেছি আঘাতপ্ৰাপ্ত নহয়। কিন্তু যেতিয়া ক্ৰিকেটৰ বেটখন দি বহুত জোৰত মাৰি দিয়া হয়, আৰু যদিহে কোনোবা মানুহৰ গাত পৰেগৈ, তেতিয়াহ'লে মানুহজন আঘাতপ্ৰাপ্ত হ'ব, যিহেতু তাৰ লগত কি আছে? ভৰৰ কথাটো আছে। ঠিক একেধৰণে ওপৰৰ পৰা নাৰিকল সৰি পৰাৰ কথা উদাহৰণো আমি দিব পাৰো। যদি তলত কোনোবা মানুহ আছে, ওপৰৰ পৰা নাৰিকল সৰি পৰিলে নাৰিকলটোৰ ভৰ কিমান আমি সকলোৱে জানো, আৰু ওপৰৰ পৰা মাধ্যাকৰ্ষণিক শক্তিৰ ফলত যিহেতু ই তললৈ নামি আহিব, তেতিয়াহ'লে যদি কোনোবা মানুহৰ গাত পৰে, তেতিয়াহ'লে মানুহ যথেষ্ট আঘাতপ্ৰাপ্ত হ'ব পাৰে। এতিয়া আমি ভৰ বেগটোক একেলগে লিখে পি বুলি, আৰু পি ইকুৱেলছ টু আমি কি পালো? এম ইনটু ভি। এতিয়া এই ভৰ বেগৰ কথাটো আমি নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ লগত বহুত বেছি প্ৰয়োজনীয় দেই।
নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটো হৈছে কি যে কোনো এটা বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক আৰু এই বস্তুটোৰ পৰিৱৰ্তনৰ দিশ বলৰ দিশতে হয়। তো ইয়াৰ গাণিতিক ব্যাখ্যা কিছু আছে, এই ব্যাখ্যাখিনি মই পিছৰ ভিডিঅ'টো তোমালোকক বুজাই আছো।